হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। মৰমৰ এক্সাম চলি আছে, সি পঢ়ি আছে। তাৰ কাৰণে আমি কিবা এটা বনাওঁ বুলি ভাবিলোঁ। বান আনি থোৱা আছিলে, ভাবিছোঁ বাৰ্গাৰকে বনাওঁ। আৰু বাৰ্গাৰ সি খুব ভাল পায়। বাটাৰত অকণমান সেকি আছোঁ। আৰু এতিয়া মই দুফাল কৰি লোৱা এফালত যে মেয়নিজ আৰু টমেটো চচ লগাই দি পেলাই এক আমলেট বনাই থৈছিলোঁ, দি দিলোঁ। আৰু মোৰ তাত যি ভেজিটেবল আছিলে অকণমান তেল দি পেলাই নিমখ অকণ দি ছ'টে কৰি ল'লোঁ। কালাৰটো ইমান ধুনীয়া হৈছে ভেজিটেবল নহয়নে? বিট দি দিছোঁ। বিট আমি খাব লাগে, শৰীৰৰ কাৰণে খুব ভাল। আৰু ইফালে এইদৰে ওপৰতে দি দিলোঁ। দেখাত কিমান ধুনীয়া হৈছে নহয়নে বাৰু? ভাবিছোঁ খাবলৈও ভাল হ'ব। আৰু এইফালে বতৰটোৰ কথা নক'বই, এইকেইদিন যে কি হৈছে ক'ব নোৱাৰোঁ। কাপোৰখিনি মেলি থৈ এনেকৈ আহোঁহে বতাহে পেলাই দিয়ে। আৰু মৰমে বাৰ্গাৰ খাবৰ কাৰণে এইয়া চাওকচোন বহি আছে। দেহা কেনেকুৱা এক্সাইটেড হৈ আছে ন খাবলৈ? বহুত বাৰ্গাৰ খাইতো খুব ভাল পোৱা হা? এতিয়া খাই পেলাই মোক ৰিভিউটো দিবা হা। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে ন? মোলৈ আনো মানে মৰমৰ খাই শেষেই হ'ল। সি ইমানেই ভাল পাইছে, মোক কৈছে মা ইমান টেষ্টি হৈছে নহয় খাবলৈ। আৰু এতিয়া মই খাই চাওঁ। মা কেনেকুৱা লাগিছে খাই? বহুত ধুনীয়া লাগিছে। মোৰ এই আধাখিনি খাই শেষেই হৈছে।